ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথমটো অধ্যায়ৰ দ্বিতীয়টো প্ৰসংগ। আমাৰ দ্বিতীয় প্ৰসংগ হৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, characteristics of particles of matter। পদাৰ্থৰ প্ৰসংগ 2 পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য। ছাত্ৰ ছাত্ৰীসকল তোমালোকে লিখি ল'বা characteristics of particles of matter। ছাত্ৰ ছাত্ৰীসকল পদাৰ্থৰ কণিকাবোৰৰ প্ৰথমটো বৈশিষ্ট্য হৈছে এ পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। Particles of matter have space between them। ছাত্ৰ ছাত্ৰীসকল আমাৰ আগৰ প্ৰসংগত আমি আলোচনা কৰিছিলোঁ যে পদাৰ্থবোৰ কণিকাৰে গঠিত আৰু তাত আমি এনেধৰণে পদাৰ্থৰ এটা বিবৰ্ধিত ৰূপ আমি চিত্ৰ সহকাৰে ব্যাখ্যা কৰিছিলোঁ। পদাৰ্থৰ এটা কণিকাবোৰৰ এটা বিবৰ্ধিত ৰূপ এনেধৰণে পানীৰ কণিকাবোৰৰ এটা বিবৰ্ধিত ৰূপ আমি ব্যাখ্যা কৰোঁতে তাত আমি চিত্ৰ সহকাৰে প্ৰদৰ্শন কৰিছিলোঁ যে পদাৰ্থবোৰ এনেধৰণে সিহঁতৰ মাজত ব্যৱধান থাকে। লগতে আমি আলোচনা কৰিছিলোঁ চেনিৰ দানাবোৰ কিদৰে পানীৰ কণিকাবোৰৰ মাজত সোমাই পৰে। মনত পৰিছেনে ছাত্ৰ ছাত্ৰীসকল? কিদৰে চেনিৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজত সোমাই পৰে সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। গতিকে যেহেতু পদাৰ্থবোৰৰ মাজত ব্যৱধান থাকে সেইটো বাবে এইটো সম্ভৱ হয় যে এনেধৰণে পানীৰ কণিকাবোৰৰ মাজত এই খালী ঠাইবোৰৰ মাজত চেনিৰ কণিকাবোৰ সোমাই পৰে। চাইছানে ছাত্ৰ ছাত্ৰীসকল চিত্ৰত? এইবোৰ হৈছে পানীৰ কণিকা, এইবোৰৰ মাজত যথেষ্ট ব্যৱধান আছে আৰু এই ব্যৱধানবোৰৰ মাজতেই চেনি নিমখ এইবিলাকৰ দানাবোৰ দ্ৰৱীভূত হৈ সোমাই পৰে। যে ছাত্ৰ ছাত্ৰীসকল আমাৰ দৈনন্দিন জীৱনত আমি কিছুমান পৰিঘটনা লক্ষ্য কৰি আমি দেখা পাওঁ যেতিয়া আমি একাপ চাহ প্ৰস্তুত কৰোঁ, কফি প্ৰস্তুত কৰোঁ বা নেমুৰ চৰ্বত প্ৰস্তুত কৰোঁ, তৈয়াৰ কৰোঁ, সেই ক্ষেত্ৰতো সেই পৰিঘটনাত কি হয় যে পানীৰ মাজত থকা খালী ঠাইবোৰত ব্যৱধান, যাক আমি ব্যৱধান বুলি কৈছোঁ, এই খালী ঠাইবোৰত এই নেমুৰ ৰস বা কফি বা চাহ এইবিলাকৰ দানাবোৰ ইয়াৰ মাজত এই খালী ঠাইবিলাকৰ মাজত সোমাই পৰে। এই কথাষাৰে প্ৰমাণ কৰিছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। এতিয়া আমি আলোচনা কৰিম পদাৰ্থৰ কণিকাবোৰৰ দ্বিতীয়টো বৈশিষ্ট্য বি। দ্বিতীয়টো বৈশিষ্ট্য পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে। Particles of matter are moving continuously। ছাত্ৰ ছাত্ৰীসকল পদাৰ্থৰ কণিকাবোৰ এনেদৰে অনবৰতে গতি কৰি থাকে।
এনেদৰে গতি কৰি থাকে। এই কথাষাৰ আমি শ্ৰেণীকক্ষতে প্ৰমাণ কৰিবৰ বাবে আমি এটা কাৰ্যকলাপ কৰিম। এই ছাত্ৰ ছাত্ৰীসকল, ইয়াতে আমি কেইডালমান ধূপকাঠি ইতিমধ্যে শ্ৰেণীকক্ষত ৰাখি থৈছোঁ আৰু ইয়াৰ এটা পাতল গোন্ধ আমি সকলোৱে কিছু পৰিমাণে পাই আছোঁ। এতিয়া কিন্তু আমি এই ধূপকাঠিকেইডাল এনেদৰে লৈ ইয়াক জ্বলাই দিম। ছাত্ৰ ছাত্ৰীসকল চোৱা, আমি ধূপকাঠিকেইডাল জ্বলাই দিছোঁ। আৰু ধূপকাঠিকেইডাল এনেদৰে জ্বলাই আমি এটা ধূপদানিত কিছু সময়ৰ বাবে শ্ৰেণীকক্ষত এনেদৰে ৰাখি দিছোঁ। এতিয়া তোমালোকে লক্ষ্য কৰিবা যে ধূপকাঠিকেইডালত জ্বলাই দিয়াৰ লগে লগে আমাৰ এই গোটেই শ্ৰেণীকক্ষটোত ইয়াৰ গোন্ধটো আমি লাভ কৰিছোঁ। অৰ্থাৎ এই পৰিঘটনাটোত কি ঘটিল তোমালোকে মন কৰিছেনে বা ছাত্ৰ ছাত্ৰীসকল, যে যেতিয়া আমি ধূপকাঠিত অগ্নি সংযোগ কৰিলোঁ, জ্বলাই দিলোঁ, ইয়াৰ উষ্ণতা বৃদ্ধি হ'ল আৰু ইয়াৰ গোন্ধটো আমাৰ শ্ৰেণীকক্ষৰ চৌপাশে বিয়পি পৰিল। এই কথাই প্ৰমাণ কৰে যে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিবেগটো কি হয়, বৃদ্ধি হয়। আৰু সেইবাবেই কম সময়ৰ ভিতৰতে আমি ধূপকাঠিৰ গোন্ধ গোটেই শ্ৰেণীকোঠাটোত লাভ কৰিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি অন্য এটা পৰীক্ষা শ্ৰেণীকক্ষত কৰি চাম। সেইটো হৈছে আমি ইয়াৰ বাবে এটা পাত্ৰত কিছু চেঁচা পানী লৈছোঁ। এইটো পাত্ৰটো কিছু চেঁচা পানী লৈছোঁ। এটাত আমি কি কৰিম, এই দ্ৰপৰাৰ সহায়ত 1 বা 2 টোপালমান চিয়াহী, দেখিছেনে ছাত্ৰ ছাত্ৰীসকল, দ্ৰপৰাৰ সহায়ত আমি কি লৈছোঁ, এটা দুৱাতৰ পৰা চিয়াহী দুৱাতৰ পৰা আমি কি লৈছোঁ, চিয়াহী লৈছোঁ। লৈ আমি পাত্ৰৰ পানীত সংযোগ কৰিলোঁ। ইয়াত দেখিছেনে, দিয়াৰ লগে লগে কি হৈছে, চিয়াহীটো পাত্ৰৰ পানীত বিয়পি পৰিছে, মানে মিহলি হৈ গৈছে। আৰু আনটো পাত্ৰত আমি কি কৰিছোঁ, কিছু মৌ 1 বা 2 টোপাল আমি ইয়াতে দি দিছোঁ। আৰু পৰ্যবেক্ষণৰ বাবে আমি দুয়োটাকে শ্ৰেণীকোঠাত ৰাখি কিছু সময় ৰাখি আমি পৰ্যবেক্ষণ কৰিছোঁ। দেখিছোঁ, তোমালোকে মন কৰিছা ছাত্ৰ ছাত্ৰীসকল, যে প্ৰথমটো পাত্ৰত পৰিষ্কাৰ পানীত আমি যেতিয়া চিয়াহী কেইটোপালমান সংযোগ কৰিছিলোঁ, ৱাটাৰ চলিবল ইংক, যিটো চিয়াহী পানীত দ্ৰৱীভূত হয় সেইটো লৈছোঁ। কিছুমান চিয়াহী কেৱল এলকহলতহে দ্ৰৱীভূত হয়, কিন্তু ইয়াতে আমি পানীত দ্ৰৱীভূত হ'ব পৰা চিয়াহী লৈছোঁ, যে পানী দি দ্ৰৱীভূত হৈ গৈছে। আনহাতে আনটো পাত্ৰত আমি মৌ লৈছিলোঁ। দেখা পাইছোঁ মৌবোৰ কিন্তু পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হোৱা নাই। ইয়াৰ কিছু অংশ পানীৰ পাত্ৰটোৰ তলিত জমা হৈছে আৰু কিছু অংশ সিঁচৰিত হৈ আছে, ডিছপাৰ্চড হৈ আছে। এই পৰিঘটনাটো কি বুলি কোৱা হয়, ডিছপাৰ্চড, মানে পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হোৱা নাই, ডিছপাৰ্চড হৈছে। প্ৰকৃত মৌ পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত নহয়। এইটো কথা আমি লক্ষ্য কৰিলোঁ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পিছতে আমি আন এটা পৰীক্ষা শ্ৰেণীকক্ষতে কৰি চাম। সেইটো হৈছে, ইয়াৰে এটা পাত্ৰত আমাৰ আছে চেঁচা পানী, পৰিষ্কাৰ ঠাণ্ডা পানী, আৰু আনটো পাত্ৰত আছে গৰম পানী। এতিয়া আমাৰ ওচৰত আছে এবিধ TLM, পটেছিয়াম পাৰমেংগনেট। ইয়াৰে কেইটামান দানা আমি এনেধৰণে, এয়া হৈছে পটেছিয়াম পাৰমেংগনেটৰ দানা, লৈ আমি প্ৰথমে চেঁচা পানীৰ পাত্ৰটো এনেধৰণে কেইটামান স্ফটিক, পটেছিয়াম পাৰমেংগনেটৰ স্ফটিক আমি পানীত সংযোগ কৰিম। দেখিছে ছাত্ৰ ছাত্ৰীসকল, আৰু লগে লগে আৰু
আনটো পাত্ৰত আমি য'ত গৰম পানী আছে তাত পটাছিয়াম পাৰমাংগনেট আমি যোগ কৰিলোঁ। এতিয়া পৰ্যবেক্ষণৰ বাবে আমি দুইটাকে শ্ৰেণীকক্ষত ৰাখিছোঁ। এতিয়া কিছু সময়ৰ পিছত আমি লক্ষ্য কৰিলে দেখা পাওঁ, ছাত্ৰ ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰিবা যে চেঁচা পানীত পটাছিয়াম পাৰমাংগনেট যি পৰিমাণে বা যি হাৰত দ্ৰৱীভূত হৈছে তাতকৈ গৰম পানীত এই পটাছিয়াম পাৰমাংগনেটৰ স্ফটিকবোৰ দানাবোৰ কম সময়ৰ ভিতৰতে ইয়াতে মিহলি হৈ গৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে এই কথাই প্ৰমাণ কৰে যে যেতিয়া পদাৰ্থৰ কণিকাবোৰৰ গতিবেগ বৃদ্ধি হয় তেতিয়া পদাৰ্থৰ কণিকাবোৰৰ উষ্ণতা বৃদ্ধি হয়, তেতিয়া পদাৰ্থৰ গতিবেগো বৃদ্ধি হয়। এই কথাষাৰ আমি এনেকৈ আলোচনা কৰিব পাৰোঁ যে উষ্ণতা পদাৰ্থৰ উষ্ণতা যেতিয়া বৃদ্ধি হয় বাঢ়ে তেতিয়াহ'লে ইয়াৰ গতিবেগো বৃদ্ধি হয় আৰু লগে লগে ইয়াৰ যিটো গতি শক্তি কাইনেটিক এনাৰ্জি ইয়াৰো বৃদ্ধি হয়। আমি চমুকৈ ক'ব পাৰোঁ যে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিবেগ বৃদ্ধি হয়। গতিকে এই পৰিঘটনাটো আমি লক্ষ্য কৰিলোঁ যে কম সময়ৰ ভিতৰতে গৰম পানীত পটাছিয়াম পাৰমাংগনেটবোৰ মিহলি হৈ গ'ল। ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য দ্বিতীয়টো যিটো বৈশিষ্ট্য যে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে এই কথাষাৰ আমি আলোচনা কৰিলোঁ। তোমালোকে পদাৰ্থৰ বৈশিষ্ট্যৰ দ্বিতীয়টো বৈশিষ্ট্য আলোচনা সম্পূৰ্ণ হৈছে আৰু ইয়াৰ পৰা আমি এটা সংজ্ঞা ল'ম যে নিশ্চয় এটা সংজ্ঞা ল'ম ব্যাপন ডিফিউজন ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰিলোঁ তাৰ পৰা আমি এটা সংজ্ঞা পাওঁ ব্যাপন, যে দুটা বেলেগ বেলেগ দুটা পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা যিটো পৰিঘটনা বা যিটো কাৰ্য ইয়াক ব্যাপন বুলি কোৱা হয়। এতিয়া লিখিম ছাত্ৰ ছাত্ৰীসকল বেলেগ বেলেগ দুটা পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে বা হোৱা পৰিঘটনাকে ব্যাপন বোলে। ছাত্ৰ ছাত্ৰীসকল তেন্তে আমাৰ আজি পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য যিটো দ্বিতীয়টো বৈশিষ্ট্য আলোচনা সম্পূৰ্ণ হৈছে। তোমালোকে এই ব্যাপনৰ সংজ্ঞাটো লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম পদাৰ্থৰ কণিকাবোৰৰ দ্বিতীয়টো বৈশিষ্ট্য দ্বিতীয়টো বৈশিষ্ট্য পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে। Particles of matter are moving continuously. ছাত্ৰ ছাত্ৰীসকল পদাৰ্থৰ কণিকাবোৰ এনেদৰে
মাজতে গতি কৰি থাকে এনেদৰে গতি কৰি থাকে এই কথাষাৰ আমি শ্ৰেণীকক্ষতে প্ৰমাণ কৰিবৰ বাবে আমি এটা কাৰ্যকলাপ কৰিম এই ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি কেইটামান ধূপকাঠি ইতিমধ্যে শ্ৰেণীকক্ষত ৰাখি থৈছোঁ আৰু ইয়াৰ এটা পাতল গোন্ধ আমি সকলোৱে কিছু পৰিমাণে পাই আছোঁ এতিয়া কিন্তু আমি এই ধূপকাঠিকেইডাল এনেদৰে লৈ ইয়াক জ্বলাই দিম ছাত্ৰ ছাত্ৰীসকল চোৱা আমি ধূপকাঠিকেইডাল জ্বলাই দিছোঁ আৰু ধূপকাঠিকেইডাল এনেদৰে জ্বলাই আমি এটা ধূপধাৰীত কিছু সময়ৰ বাবে শ্ৰেণীকক্ষত এনেদৰে ৰাখি দিছোঁ এতিয়া তোমালোকে লক্ষ্য কৰিবা যে ধূপকাঠিকেইডালত জ্বলাই দিয়াৰ লগে লগে আমাৰ এই গোটেই শ্ৰেণীকক্ষটোত ইয়াৰ গোন্ধটো আমি লাভ কৰিছোঁ অৰ্থাৎ এই পৰিঘটনাটোত কি ঘটিল তোমালোকে মন কৰিছানে ছাত্ৰ ছাত্ৰীসকল যে যেতিয়া আমি ধূপকাঠিত অগ্নি সংযোগ কৰিলোঁ জ্বলাই দিলোঁ ইয়াৰ উষ্ণতা বৃদ্ধি হ'ল আৰু ইয়াৰ গোন্ধটো আমাৰ শ্ৰেণীকক্ষৰ চৌপাশে বিয়পি পৰিল এই কথাই প্ৰমাণ কৰে যে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিবেগটো কি হয় বৃদ্ধি হয় আৰু সেইবাবেই কম সময়ৰ ভিতৰতে আমি ধূপকাঠিৰ গোন্ধ গোটেই শ্ৰেণীকোঠাটোত লাভ কৰিলোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি অন্য এটা পৰীক্ষা শ্ৰেণীকক্ষত কৰি চাম সেইটো হৈছে আমি ইয়াৰ বাবে এটা পাত্ৰত কিছু চেঁচা পানী লৈছোঁ এইটো পাত্ৰটো কিছু চেঁচা পানী লৈছোঁ এটাত আমি কি কৰিম এই দৰপৰাৰ সহায়ত 1 বা 2 টোপালমান চিয়াঁহী দেখিছেনে ছাত্ৰ ছাত্ৰীসকল দৰপৰাৰ সহায়ত আমি কি লৈছোঁ এটা দুহাতৰ পৰা চিয়াঁহী দুহাতৰ পৰা আমি কি লৈছোঁ চিয়াঁহী লৈছোঁ লৈ আমি পাত্ৰৰ পানীত সংযোগ কৰিলোঁ ইয়াত দেখিছেনে দিয়াৰ লগে লগে কি হৈছে চিয়াঁহীটো পাত্ৰৰ পানীত বিয়পি পৰিছে মানে মিহলি হৈ গৈছে আৰু আনটো পাত্ৰত আমি কি কৰিছোঁ কিছু মৌ 1 বা 2 টোপাল আমি ইয়াতে দি দিছোঁ আৰু পৰ্যবেক্ষণৰ বাবে আমি দুইটাকে শ্ৰেণীকোঠাত ৰাখি কিছু সময় ৰাখি আমি পৰ্যবেক্ষণ কৰিছোঁ দেখিছোঁ তোমালোকে মন কৰিছা ছাত্ৰ ছাত্ৰীসকল যে প্ৰথমটো পাত্ৰত পৰিষ্কাৰ পানীত আমি যেতিয়া চিয়াঁহী কেইটোপালমান সংযোগ কৰিছিলোঁ ৱাটাৰ সলিবল ইংক যিটো চিয়াঁহী পানীত দ্ৰৱীভূত হয় সেইটো লৈছোঁ কিছুমান চিয়াঁহী কেৱল এলকহলতহে দ্ৰৱীভূত হয় কিন্তু ইয়াতে আমি পানীত দ্ৰৱীভূত হ'ব পৰা চিয়াঁহী লৈছোঁ যে পানী দি দ্ৰৱীভূত হৈ গৈছে আনহাতে আনটো পাত্ৰত আমি মৌ লৈছিলোঁ দেখা পাইছোঁ মৌবোৰ কিন্তু পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হোৱা নাই ইয়াৰ কিছু অংশ পানীৰ পাত্ৰটোৰ তলিত জমা হৈছে আৰু কিছু অংশ হিচৰিত হৈ আছে ডিসপাৰ্সড হৈ আছে এই পৰিঘটনাটো কি বুলি কোৱা হয় ডিসপাৰ্সড মানে পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হোৱা নাই ডিসপাৰ্সড হৈছে প্ৰকৃত মৌ পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত নহয় এইটো কথা আমি লক্ষ্য কৰিলোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে আমি আন এটা পৰীক্ষা শ্ৰেণীকক্ষতে কৰি চাম সেইটো হৈছে ইয়াৰে এটা পাত্ৰত আমাৰ আছে চেঁচা পানী পৰিষ্কাৰ ঠাণ্ডা পানী আৰু আনটো পাত্ৰত আছে গৰম পানী এতিয়া আমাৰ ওচৰত আছে এবিধ TLM পটাছিয়াম পাৰমেংগনেট ইয়াৰে কেইটামান দানা আমি এনেধৰণে এয়া হৈছে পটাছিয়াম পাৰমেংগনেটৰ দানা লৈ আমি প্ৰথমে চেঁচা পানীৰ পাত্ৰটো এনেধৰণে কেইটামান স্ফটিক পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক আমি পানীত সংযোগ কৰিম দেখিছে ছাত্ৰ ছাত্ৰীসকল
আৰু লগে লগে আৰু আনটো পাত্ৰত আমি য'ত গৰম পানী আছে তাত পটাছিয়াম পাৰমাংগনেট আমি যোগ কৰিম। এতিয়া পৰ্যবেক্ষণৰ বাবে আমি দুইটাকে শ্ৰেণীকক্ষত ৰাখিছোঁ। এতিয়া কিছু সময়ৰ পিছত আমি লক্ষ্য কৰিলে দেখা পাওঁ, ছাত্ৰ ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰিবা যে চেঁচা পানীত পটাছিয়াম পাৰমাংগনেট যি পৰিমাণে বা যি হাৰত দ্ৰৱীভূত হৈছে তাতকৈ গৰম পানীত এই পটাছিয়াম পাৰমাংগনেটৰ স্ফটিকবোৰ দানাবোৰ কম সময়ৰ ভিতৰতে ইয়াতে মিহলি হৈ গৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে এই কথাই প্ৰমাণ কৰে যে যেতিয়া পদাৰ্থৰ কণিকাবোৰৰ গতিবেগ বৃদ্ধি হয় তেতিয়া পদাৰ্থৰ কণিকাবোৰৰ উষ্ণতা বৃদ্ধি হয়, তেতিয়া পদাৰ্থৰ গতিবেগো বৃদ্ধি হয়। এই কথাষাৰ আমি এনেকৈ আলোচনা কৰিব পাৰোঁ যে উষ্ণতা পদাৰ্থৰ উষ্ণতা যেতিয়া বৃদ্ধি হয় বাঢ়ে যেতিয়া, তেতিয়াহ'লে ইয়াৰ গতিবেগো বৃদ্ধি হয় আৰু লগে লগে ইয়াৰ যিটো গতি শক্তি কাইনেটিক এনাৰ্জি ইয়াৰো বৃদ্ধি হয়। আমি চমুকৈ ক'ব পাৰোঁ যে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিবেগ বৃদ্ধি হয়। গতিকে এই পৰিঘটনাটো আমি লক্ষ্য কৰিলোঁ যে কম সময়ৰ ভিতৰতে গৰম পানীত পটাছিয়াম পাৰমাংগনেটবোৰ মিহলি হৈ গ'ল। ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যৰ দ্বিতীয়টো যিটো বৈশিষ্ট্য যে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, এই কথাসকল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ পদাৰ্থৰ কণিকাবোৰৰ তৃতীয়টো বৈশিষ্ট্য চি। পদাৰ্থৰ কণিকাবোৰে বা কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে লিখি ল'বা, আকৰ্ষণ আছে। Particles of matter attracts each other. এনেদৰে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰি থাকে। এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে আমি শ্ৰেণীকক্ষত এটা মানৱ শৃংখল তৈয়াৰ কৰিম আৰু ইয়াৰ বাবে আমি ষষ্ঠমান শ্ৰেণীৰ এজন ছাত্ৰৰ সহযোগিতা বিচাৰিম। গতিকে মই ষষ্ঠমান শ্ৰেণীৰ এজন ছাত্ৰ শ্ৰীমান ভাস্কৰ প্ৰতাপ গগৈক আহ্বান জনাইছোঁ। ভাস্কৰ প্ৰতাপ আহা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা, যিহেতু আমি অনলাইন শ্ৰেণীকক্ষৰ ব্যৱস্থা আমি হাতত ল'বলগীয়া হৈছে, যিহেতু দেশত COVID-19 মহামাৰীৰ এটা প্ৰকোপ চলি আছে, সেয়েহে আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। গতিকে মই মাস্ক পৰিধান কৰিম আৰু শ্ৰীমান ভাস্কৰ প্ৰতাপ গগৈকো মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আগবাঢ়িছোঁ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটি মানৱ শৃংখল তৈয়াৰ কৰিম। প্ৰথমটো মানৱ শৃংখল তৈয়াৰ কৰিবৰ বাবে আমি মৃদু মিচিমি নাচনিৰ দৰে এনেধৰণে এজনে আনজনৰ কঁকালত মৃদু মিচিমি নাচনি এনেধৰণে আনজনৰ কঁকালত এনেকৈ ধৰে, মই তেওঁৰ কঁকালত এনেধৰণে ধৰিছোঁ আৰু কাষৰ ইজনক মই এনেধৰণে ধৰি তেওঁ আনজনৰ কঁকালত এনেকৈ খামুচ মাৰি ধৰিব। এইটো এটা মানৱ শৃংখল। এইটো আমাৰ প্ৰথমটো দল। এতিয়া আমি দ্বিতীয় এটা দল তৈয়াৰ কৰিম, সেইটো হৈছে হাতে হাতে ধৰি, এনেধৰণে হাতে হাতে ধৰি এটা দল আমি তৈয়াৰ কৰিম, মানৱ শৃংখল। আৰু ইয়াৰ পিছতে আমি তৃতীয় এটা দল তৈয়াৰ কৰিম, সেইটো হৈছে যে এজনে আনজনৰ আঙুলিত ধৰি
এনেধৰণে এটা দল তৈয়াৰ কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকল আমি অতিৰিক্ত আৰু এটা দল তৈয়াৰ কৰিম, সেইটো হৈছে চতুৰ্থটো দল। আৰু চতুৰ্থটো দলে আমাৰ ক্ৰমান্বয়ে প্ৰথমটো দল যিটো মৃদু মিচিমি নাচনিৰ দৰে এজনে আনজনৰ কঁকালত এনেধৰণে দৃঢ়ভাৱে ধৰি ৰাখিছে। দ্বিতীয়টো দল যিটো এনেধৰণে হাতে হাতে ধৰি মানৱ শৃংখল তৈয়াৰ কৰা হৈছে। আৰু তৃতীয়টো দল যিটো এনেধৰণে আঙুলিত এজনে আনজনক ধৰি মানৱ শৃংখল তৈয়াৰ কৰা হৈছে, প্ৰতিটোকে তেওঁ ভাঙিবলৈ সেই দলটোৱে চেষ্টা কৰিব। তেতিয়া আমি মাছখোৱা পথাৰত তুমি এতিয়া যাব পাৰা। আৰু মই মাছখন গুচাই লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল এতিয়া তুমি চোৱা, তোমালোকে মন কৰা যে প্ৰথম ক্ষেত্ৰত প্ৰথম যিটো দল, এই দলটোৱে যিহেতু মৃদু মিচিমি নাচনি ধৰে এজনে আনজনৰ কঁকালত দৃঢ়ভাৱে ধৰি ৰাখিছে, গতিকে চতুৰ্থটো দলে এই যিটো মানৱ শৃংখলক ভাঙিবৰ কাৰণে যথেষ্ট বল প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে হয়তো সেইটো সম্ভৱ হ'ব, অন্যথা ই সম্ভৱ নহ'ব, যিহেতু এই দলটোৰ মাজত এটা দৃঢ় বান্ধোন আছে, যাৰ বাবে তাক সহজে ভঙাটো সম্ভৱ নহ'ব। ২ নম্বৰটো দল যিটো মানৱ শৃংখলত এজনে আনজনক হাতত ধৰি আছে, সেইটো প্ৰথমটো দলতকৈ কিছু সহজে ভাঙিব পৰা হ'ব। ইয়াৰ পিছতে যিটো ৩ নম্বৰ দলটো হৈছে যে এজনে আনজনৰ আঙুলিত ধৰি যিটো মানৱ শৃংখল তৈয়াৰ কৰিছে, সেই দলটো চতুৰ্থটো দলে অতি সহজে ভাঙিব পাৰিব, কাৰণ তেওঁলোকৰ যিটো বান্ধোন, সেই বান্ধোনটো ইমান নিশকতীয়া নহয়। আৰু এই যিকেইটা মানৱ শৃংখল প্ৰথম, দ্বিতীয় আৰু তৃতীয়, এই মানৱ শৃংখলকেইটাক যদি আমি ক্ৰমান্বয়ে তিনিবিধ পদাৰ্থ যেনে ধৰি লোৱা লো অথবা কাঠ, আৰু দ্বিতীয়টোক আমি পানী, আৰু তৃতীয়টো দলটোক যদি আমি বায়ুৰ লগত তুলনা কৰোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকল দেখা পাইছা যে আমি লো অথবা কাঠত আমাৰ হাতখন সহজে বা তাৰ বান্ধোনটোক আমি সহজে ভাঙিব নোৱাৰোঁ বা হাতখন তাৰ সহজে সোমোৱাব আমি নোৱাৰোঁ। আৰু দ্বিতীয়টো দল যিটো আমি হাতে হাতে ধৰি আছিলোঁ, যিটো মানৱ শৃংখল, সেই ক্ষেত্ৰত পানীৰ মাজত আমি দেখা পাইছোঁ যে সাঁতোৰবিদসকলে এনেধৰণে জঁপিয়াই সোমাব পাৰে বা হাত ফালি এনেকৈ পানী ফালি সাঁতুৰি যাব পাৰে। অৰ্থাৎ তাৰ আন্তঃআণৱিক বলটো পানীৰ পদাৰ্থবোৰ কণিকাবোৰৰ মাজত যিটো আন্তঃআণৱিক বল, সেই বলটো লো বা কাঠৰ তুলনাত কিছু কম, যাৰ বাবে সাঁতোৰবিদে সহজে হাতেৰে পানী ফালি সোমাই যাব পাৰে পানীৰ ভিতৰলৈ বা পানীত সাঁতুৰিব পাৰে। আৰু বায়ু যিটো আঙুলিত ধৰা যিটো দল, তাৰ লগত আমি তুলনা কৰিছোঁ যে এই দলটো সহজে চতুৰ্থটো দলে ভাঙিব পাৰিছে এইকাৰণে, যেনেধৰণে আমি এতিয়া বায়ুত অনায়াসে বা আলাসতে আমি হাতখন এনেধৰণে ফুৰাব পাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল আমি এই যিটো তৃতীয় বৈশিষ্ট্য পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, এনেধৰণে এটা আনটোক আকৰ্ষণ কৰি থাকে কথাষাৰ বিশ্লেষণ কৰিলোঁ, আৰু আমি বুজি পাইছোঁ যে হয়, পদাৰ্থৰ কণিকাবোৰে এটাই আনটোক আকৰ্ষণ কৰি থাকে, যদিও বা পদাৰ্থৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি, যেনে ধৰি লোৱা লো বা কাঠ কিছু দৃঢ়, ইহঁতৰ মাজত যি পদাৰ্থৰ কণিকাবোৰৰ মাজত যিটো বান্ধোন, সেই বান্ধোনটো বণ্ডিংটো যথেষ্ট টান, গতিকে আমি সহজে তাত আমাৰ হাতখন ভৰাব নোৱাৰোঁ বা তাৰ বান্ধোনটো আমি ভাঙিব নোৱাৰোঁ। পানীত কিন্তু সাঁতোৰবিদসকলে খাব পাৰে, মানে তাৰ তুলনামূলকভাৱে লো বা কাঠতকৈ পানীৰ আন্তঃআণৱিক বলটো কিছু কম, আৰু তাতোতকৈ বায়ুৰ ক্ষেত্ৰত কম।